Hello everyone, welcome to the Majestic Academy. আপোনালোক সকলোকে মই পুনৰবাৰ Majestic Academy অন্য এক বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি সকলোৱে গম পাম আমাৰ কি কৰি আছিলো আমি আহিবলগীয়া যি ADRE 3.0 আৰু লগতে আসাম পুলিচৰ যি এক্সাম আহি আছে সেই এক্সামৰ আমি ৰিজনিংৰ সিলেবাসটোৰ যিখিনি টপিক হয় সেই টপিকখিনি আমি কি কৰিছিলো ডিসকাস কৰি আছিলো হয় সেই টপিকখিনি যিখিনি বেসিক কনসেপ্ট হয় সেইখিনি শিকি আছিলো লগতে সেই টপিকটোৰ লগত ৰিলেটেড আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছ বিলাক আমি কি কৰি আছিলো ডিসকাস কৰিছিলো হয় অলৰেডি আমি এতিয়ালৈকে কেইবাটাও ভিডিঅ' কৈছে সকলো নিশ্চয় সেইখিনি চাগে চাইছে যদি কোনোবাই চোৱা নাই তেনে আপোনালোকে এবাৰ গৈ পেলাই সেই ভিডিঅ'খিনি চাই লওক আপোনালোক বহুত লাভৱান হ'ব ঠিক আছে সো আজি আমি সেই যেটো সিৰিজ চলি আছিল সিৰিজৰে আজি এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক লৈ আহিছো টপিকটো হৈছে কি আমাৰ কোডিং ডিকোডিং হয় এই কোডিং ডিকোডিং যেটো টপিক হয় হেতু কিমান ইম্পৰ্টেন্ট হয় মই আৰু বেলেগকৈ আপোনাক বুজাবলগীয়া বা বেলেগকৈ ক'বলগীয়া নাথাকে কাৰণ আমি সকলোৱে জানো যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম দিবলৈ নাযাওঁ কিয় আমি সকলোৱে আমি কম্পিটিটিভ এক্সাম দিছো হয়নে আপোনালোকে দিছে মই দিছো আন 10 জনে দিছে সকলোৱে দিছে আমি সকলোৱে গম পাওঁ এই যেটো কোডিং ডিকোডিং পাৰ্ট আছে হেতু কিমান বেছি ইম্পৰ্টেন্ট হৈ যায় ইয়াৰ পৰা কিমান কেটা কোৱেশ্চনছ আহে হয় সো আজি আমি সেই কাৰণে আজি কি কৰিছো আমাৰ হাতত আজি কোডিং ডিকোডিংৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আহিছো যি আমাৰ কি হৈছে প্ৰিভিয়াস ইয়াৰ এক্সামত আহিছে যিকোনো ধৰণৰ এক্সামত আহিছে সেইখিনি কোৱেশ্চনছ লগতে আমাৰ এবাৰ আহিবলগীয়া যি ADRE 3.0 বা আসাম পুলিচৰ যি এক্সাম তাতো আহাৰ ইয়াৰ চান্সেছ আছে হয় সো দেৰি নকৰ আজিৰ যেটো ক্লাস আছে কোডিং ডিকোডিংৰ যেটো ক্লাস আছে সেই ক্লাসটো আমি কি কৰো আৰম্ভ কৰো সকলোৱে ভালদৰে চাব ঠিক আছে সো মই ক্লাসটো আৰম্ভ কৰাৰ আগতে অকমান এই কোডিং ডিকোডিংৰ বিষয়ে আপোনালোকৰ লগত ডিসকাস কৰিলো কোডিং ডিকোডিং হয় কিনো অলৰেডি আমি সকলোৱে জানো তথাপিতো আমাৰ অলপমান মোৰ কোৱাটো মই দায়িত্ব মই সকলোকে যেহেতু কৈছো আমি বেসিকৰ পৰা আৰম্ভ কৰিম সো মই আপোনালোকক ইয়াৰ যেটো বেসিক কনসেপ্ট হয় সেই কনসেপ্টটো মই দিবই লাগিব হয় ডাইৰেক্টলি আমাৰ কোৱেশ্চনছ কৰিলে আমাৰ অকমান কি হ'ব প্ৰবলেম হ'ব পাৰে সো কোডিং ডিকোডিংত মেইনলি আমাৰ কোডিং ডিকোডিং বহুত কেটা টাইপছৰ থাকে ঠিক আছে বহুত খিনি টাইপছৰ থাকে ঠিক আছে সো ইয়াত আমি মেইনলি কি কৰিব লাগে যিমান কিনি টাইপছ নাথাকক কিয় ইয়াত আমি মেইনলি চাব লাগে যে এটা আমাৰ মেইন ওয়ার্ড থাকে ঠিক আছে এটা আমাৰ কি থাকে মেইন ওয়ার্ড থাকে হে মেইন ওয়ার্ডটোৰ এগেইনষ্টত আমাৰ কি দিয়া থাকে এটা কোড ওয়ার্ড দি থোৱা থাকে এটা আমাৰ কোড ওয়ার্ড দি থোৱা থাকে আমি কি কৰিব লাগে সেই যেটো মেইন ওয়ার্ড আছে আৰু সেই যেটো আমাৰ কোড ওয়ার্ড আছে ইহত দুটা ওয়ার্ডৰ মাজত আমি এটা ৰিলেচন উলিয়াব লাগে এই দুটা ওয়ার্ডৰ মাজত কি কৰিব লাগে এটা আমি ৰিলেচন বিচাৰি উলিয়াব লাগে সেই ৰিলেচনটো আমাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে হয়তো আমাৰ অপোজিট লেটাৰৰ হ'ব পাৰে বা অপোজিট এলফাবেটৰ হ'ব পাৰে হয়তো আমাৰ এলফাবেট গিটাৰ প্লাস হ'ব পাৰে এলফাবেট গিটা মাইনাস হ'ব পাৰে এলফাবেট গিটা প্লাস মাইনাস তেনেকুৱা ধৰণে যাব পাৰে বা এলফাবেট খিনি আমাৰ কি হৈ থাকিব খেলিমেলিকে দিব পাৰে ঠিক আছে বিভিন্ন ধৰণৰ হ'ব পাৰে আমি কেৱল মাত্ৰ সেই ৰিলেচনটো বিচাৰি উলিয়াব লাগে কেনেকুৱা ধৰণে আমি এই মেইন ওয়াৰ্ডৰ এগেইনষ্টত আমি সেই কোড ওয়াৰ্ডটো পাইছো ঠিক আছে আমি সেই কামটো আমি কৰিব লাগে দেন আমাক কি কৰা হয় আমাক আৰু এটা কি কৰা দি থোৱা থাকে আৰু এটা আমাক মেইন ওয়াৰ্ড দি থোৱা থাকিব আৰু এটা আমাক কি কৰিব মেইন ওয়াৰ্ড আমাক দি দিব ঠিক আছে সো আমি কি কৰিব লাগিব সেই মেইন ওয়াৰ্ডৰ এগেইনষ্টত আমাৰ যেটো কোড ওয়াৰ্ড আহিব সেই কোড ওয়াৰ্ডটো আমি কি কৰিব লাগে বিচাৰি উলিয়াব লাগে আমাৰ কাম কেৱল মাত্ৰ হেতুই কি কৰিব লাগিব এই যেটো মেইন ওয়াৰ্ড আছে প্ৰথমৰ পৰা যেটো মেইন ওয়াৰ্ড সেই মেইন ওয়াৰ্ড আৰু কোড ওয়াৰ্ডৰ মাজৰ ৰিলেচনটো আমি বিচাৰি পালো দেন আমি কি কৰিম সেকেন্ডতে যেটো আমাৰ কোৱেশ্চনত দিব যেটো আমাৰ কোৱেশ্চনৰ মেইন ওয়াৰ্ড হয় সেই কোৱেশ্চন মেইন ওয়াৰ্ডৰ আমি কি কৰিব লাগে কোড ওয়াৰ্ডটো বিচাৰি উলিয়াব লাগে কেনেকৈ উলিয়াম আমি এই যেটো ৰিলেচন পাইছো সেই ৰিলেচনটো ইয়াত কি কৰিব লাগিব এপ্লাই কৰিব লাগিব এটো যেটো ৰিলেচন আছে সেই ৰিলেচন সেম ৰিলেচন আমি কি কৰিম ইয়াতে এপ্লাই কৰিম আৰু সেই ৰিলেচন এপ্লাই কৰি পেলাই আমি সেই মেইন ওয়াৰ্ড আৰু কোড ওয়াৰ্ডৰ মাজৰ ৰিলেচনটো পোৱাৰ পিছত এই মেইন ওয়াৰ্ডৰ কাৰণে যেটো কোড ওয়াৰ্ড আহিব সেই কোড ওয়াৰ্ডটো আমি কি কৰিব পাৰো উলিয়াব পাৰো সেইখিনি কোডিং ডিকোডিং বুলি ক'লে আমি এইখিনি বুজো ঠিক আছে ইয়াৰ উপৰিও আমাৰ কি আছে আমি এলফাবেটৰ কথা জানিব লাগিব হয় আমি অলৰেডি বহুত সৰুৰ পৰাই আমি যেতিয়া পৰা স্কুল গৈছো তেতিয়া আমি এলফাবেটৰ কথা শিকি আহিছো তাক আমি বেলেগকে আৰু কোৱা দৰকাৰ নাই কিন্তু তথাপিতো আমি যেতিয়া কোডিং ডিকোডিংৰ কথা কম তাত আমি কিনে এলফাবেট খিনি পঢ়াৰ খুবেই প্ৰয়োজন আছে কিয়নো কাৰণ আমাৰ সেই যিখিনি এলফাবেট আছে আমি তো সকলোৱে জানো ABCD EF GH IJ K হেবিলাক আমি সকলোৱে জানো কিন্তু ইয়াত আমাৰ কি আছে সিহঁতৰ এলফাবেট খিনি আমাৰ কি লাগিব প্লেস ভ্যালু খিনি আমাৰ কি আছে প্ৰয়োজন আছে ঠিক আছে সো মই অকমান আপোনালোকক দেখাই দিও সেই এলফাবেট খিনি কেনেকুৱা হয় এইখিনিলৈকে তো আমি সকলোৱে বুজি পাইছো কি হয় কোডিং ডিকোডিং এটা মেইন ওয়াৰ্ড থাকিব এটা কোড ওয়াৰ্ড থাকিব আমি ৰিলেচনটো বিচাৰিম দেন আমাৰ যেটো কোৱেশ্চন ওয়াৰ্ড হ'ব সেই কোৱেশ্চন ওয়াৰ্ডৰ মেইন ওয়াৰ্ডটোত আমি সেম ৰিলেচন এপ্লাই কৰি পেলাই আমি কোড ওয়াৰ্ডটো আমি কি কৰিব পাৰো উলিয়াব পাৰো হয় এতিয়া আমাৰ যিখিনি এলফাবেট আছে আমাৰ এলফাবেট কোৰ পৰা ষ্টাৰ্ট হয় A পৰা ষ্টাৰ্ট হয় কোড খতম হয় Z ত খতম হয় টোটাল কেটা আছে আমাৰ টোটাল আছে আমাৰ 26টা কি আছে A B C D E F
G H I J K L M হৈছে নেক্সট আমি কি কৰিব লাগিব N O P Q R S T U V W X Y and Z আমি এনে কি কৰিলাম লিখি লম এতিয়া অকল আমি এইখিনি লিখিলেই নহব ঠিক আছে অকল আমি কি কৰিম এইখিনি লিখিলেই নহব এইখিনিৰ লগতে আমি ইহতৰ যেটো প্লেস ভ্যালু হয় সেই প্লেস ভ্যালু কিও আমি কি কৰিব লাগিব লিখিব লাগিব যেনেকৈ A ৰ কাৰণে আহিব কি 1 B ৰ কাৰণে আহিব 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 and 26 so আমি যে abcd খিনি এনেকুৱাকে লিখিলো a পৰা m লৈকে লিখিলো আকৌ তলত আহিলে আমাৰ n ৰ পৰা z লৈকে এনেকৈ লিখাৰ মেইন ৰিজনটো এটোৱে যে ইয়াত আমি দুটা বস্তু শিকি আছো এটাটো বস্তু হৈছে যে আমাৰ কি a b c d ৰ প্লেস ভ্যালু খিনি শিকি আছো লগতে আৰু এটা বস্তু এটা শিকিছো কি শিকিছো গম পাইনে ইয়াত আমি লগতে শিকিছো যে a ৰ অপজিটত z আছে b ৰ অপজিটত y আছে c ৰ অপজিটত x আছে d ৰ অপজিটত w আছে e ৰ অপজিটত v আছে f ৰ অপজিটত u g ৰ অপজিটত t এনেকৈ আমাৰ কি কৰা হৈছে এটা আনটোৰ যেটো অপজিট হয় সেই অপজিট খিনি আমি কি কৰা হৈছে ইয়াতে শিকা গৈছে ক্লিয়াৰ হৈছে সবৰে সকলোৰে তেনে হলে বুজি পালো যে তিয়া আমাৰ এলফাবেট খিনিৰ ঠিক আছে a ৰ অপজিটত d থাকিব বুলি কম আৰু b ৰ অপজিটত y থাকিব বুলি কম c ৰ অপজিটত x থাকিব বুলি কম d ৰ অপজিটত w থাকিব বুলি কম যেতিয়া আমাৰ এক্সামত কোৱেশ্চনছ আহি যাব ঠিক আছে কিবা এটা কোৱেশ্চনছ এনেকুৱা ধৰণৰ আহি গল যত আমাৰ a ৰ এগেইনষ্টত ধৰিলো কিবা এটা ওয়ার্ড আছে সেই ওয়ার্ডটোৰ স্টাৰ্টিং ধৰিলো a পৰা হৈছে সো সেই a ৰ এগেইনষ্টত যেটো কোড ওয়ার্ড বনিছে সেই কোড ওয়ার্ডত আমাৰ যদি z আহি যায় তেনেহলে আমি এতিয়া আৰু খেলমেলি কৰাৰ কোনো প্ৰয়োজন নাই তেনেহলে আমি ডাইৰেক্টলি কি চেক কৰিম যে a ৰ অপজিটত যেটো z আছে সো বাকি কিটাটো আমাৰ সেই অপজিটত থকা কিটা পাইছনে নাই আমি চেক কৰিম যেনেকৈ ধৰি ললো এটা মই এক্সাম্পল দিছো সৰু চাই এনেকুৱাকে দি থোৱা আছে ধৰিলো ঠিক আছে সৰু এটা এক্সাম্পল মই দিছো যে এনেকুৱাকে দি থোৱা আছে সো আমি ইয়াতে কি লিখিব পাৰো b অপজিট মই ইয়াৰ যেটো মেইন ওয়ার্ড হয় বল ইয়াৰ এগেইনষ্টত মই কি লিখিছো এটা কোড ওয়ার্ড লিখিছো এনেকুৱা ধৰণে ঠিক আছে y z ডাবল o বুলি সো মোক এতিয়া ইয়াতে বিচাৰিব কি পাৰে বিচাৰিব পাৰে মোক ধৰিলো ইয়াতে ইয়াৰ কোড ওয়ার্ডটো কি হ'ব কোৱা সো আমি কি কৰিম প্ৰথম অৱস্থাতে আমি এই দুটা ওয়ার্ডৰ মাজৰ ৰিলেশনটো বিচাৰিম আৰু আমি যেতিয়া ইয়াৰ ৰিলেশনখিনি চাবলৈ যাওঁ আমি দেখিলেই গম পাম যে কি হৈছে যে এটো b ৰ অপজিটত আহি আছে a ৰ অপজিটত আহি আছে l ৰ অপজিটত আহি আছে এগেইন l ৰ অপজিটত কি কৰি আছে আহি আছে সো তেনেহলে আমি ইয়াৰ ৰিলেশনটো গম পাই আছো কি হৈছে অপজিট যেটো এলফাবেট আছে সেই অপজিট এলফাবেটটো আহি আছে সেম ৰিলেশনটো আমি এটা কি কৰিম ইয়াত আমি কি কৰিম এপ্লাই কৰি দিম ঠিক আছে সেম ৰিলেশন এটা কি কৰিম আমি ইয়াতে এপ্লাই কৰি দিম সো a ৰ অপজিটত কি আহি যাব z আহি যাব p ৰ অপজিটত আমাৰ কি আহি যাব k আহি যাব l ৰ অপজিটত কি আহি যাব আমাৰ o আহি যাব আৰু e ৰ অপজিটত কি আহি যাব আমাৰ v আহি যাব ঠিক আছে সো সেম ৰিলেশনটো আমি কি কৰিলো এটা এগেইন ইয়াতে এপ্লাই কৰিলো কোডিং ডিকোডিংৰ আমি বেলেগ কাম একো নকৰো জাস্ট যেটো ৰিলেশন আছে সেই ৰিলেশনটো আমি কি কৰিম যেটো আমাৰ সেকেন্ড কোৱেশ্চন ওয়ার্ড দি আছে বা সেকেন্ড যেটো মেইন ওয়ার্ড দি আছে হেতুটা আমি কি কৰিম এপ্লাই কৰিম সো a ৰ অপজিটত আমি কি জানো a ৰ অপজিটত আছে আমাৰ z দেন আহিলে আমাৰ কি p ৰ অপজিটত আমাৰ কি আছে বল জানো p ৰ অপজিটত আমাৰ আছে k হয় এগেইন আহিলে আমাৰ কি p ৰ অপজিটত আমি কি আছে বুলি জানো p ৰ অপজিটত এগেইন মই k আছে বুলি জানো দেন মোৰ হাতৰ বাকি থাকিলে কি l ৰ অপজিটত কি আছে o আছে আৰু মোৰ নেক্সট কি আহিলে e ৰ অপজিটত মোৰ কি আছে e ৰ অপজিটত মোৰ আছে v সো ইয়াৰ কাৰণে আমাৰ যেটো কোড ওয়ার্ড হ'ব হেতু কি হ'ব z k k o v হ'ব ইয়াৰে কোড ওয়ার্ডটো ঠিক আছে সো আমি কোডিং ডিকোডিংত আমি এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকে আমি কি কৰো দেখা পাও সো আজি আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আহিছো সেই ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি ডিসকাস কৰো সো এইখন চাৰ্টখনটো সকলোৱে মনত আছে সকলোৱে সকে লিখি ললে সো এই চাৰ্টখন কি কৰো সকলোৱে লিখি লওক ঠিক আছে ভিডিওটো পজ কৰি এবাৰ সকলোৱে চাৰ্টখন লিখি লওক এটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ইয়াক আমাৰ প্ৰয়োজন আছে ঠিক আছে ইয়াৰ আমাৰ প্ৰয়োজন আছে তে এইখিনি মনত ৰাখাৰ বিভিন্ন ধৰণৰ উপায় আছে বহুত ধৰণৰ কিবা কি ওয়ার্ড আছে আমি এইখিনি কি কৰিব পাৰো ইউজ কৰি পেলাই কি মনত ৰাখিব পাৰো কিন্তু সেই ওয়ার্ড খিনি মনত ৰাখাতকে আমি যদি এইখিনি ডাইৰেক্টলি এনেদৰে মনত ৰাখিব পাৰো আমাৰ বাবে খুবেই মানে কি হ'ব ভাল হ'ব আৰু বহুত বেছি ভাল হ'ব আমি এটা a এগেইনষ্টত z মনত ৰাখিবৰ কাৰণে আমি বেলেগ বেলেগ ওয়ার্ড আমি মনত ৰাখাৰ কোনো প্ৰয়োজন নাই জাস্ট আমি a এগেইনষ্টত z b এগেইনষ্টত y c এগেইনষ্টত x d w e v
FUGTHSIRJQKPLOMN সেইটো জাস্ট আমি মনত ৰাখিলে হৈ গ'ল ঠিক আছে তেনেকৈ আমাৰ যেনেকৈ A against Z B against Y তেনেকৈ আমি A যেটো প্লেস ভ্যালু হয় 1 তাৰ against কি আহিছে 26 সেইখিনি আমি কি কৰিম মনত ৰাখিম ঠিক আছে সো এইটোৱে আছে আমাৰ এই যেটো কোডিং ডিকোডিং চেপ্টাৰটোৰ বেসিক খিনি এইখিনি যদি আমাৰ ক্লিয়াৰ আছে এইখিনি যদি আমাৰ এটা বুজি পাইছো ইয়াৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে সেইখিনি আমি আৰামছে এটা কি কৰিব পাৰো সলভ কৰিব পাৰো কেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহে এটা মই ডিসকাস কৰিছো আপোনালোকৰ লগত চাওক সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি হয় চাও সো our first question to হয় এনেকুৱা ধৰণৰ ওকে সো কোৱেশ্চনলৈ যোৱাৰ আগতে মই আপোনালোকক পুনৰবাৰ কৈ লৈছো আগতে যেনেকৈ আমি কওঁ আমাৰ যেটো কি আছিল টেলিগ্ৰাম চেনেল আছিল সেই টেলিগ্ৰাম চেনেলটো জয়েন কৰিবৰ কাৰণে আপোনালোকে সকলোৱে কি কৰিব পাৰে এই কিওয়াৰ্ডত স্ক্যান কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো কি কৰিব পাৰে জয়েন কৰিব পাৰে সো আপোনালোক সকলোৱে আমাৰ এই টেলিগ্ৰাম চেনেলটো জয়েন কৰক বহুত বেছি লাভৱান হ'ব আপোনালোক বহুত বেছি লাভৱান হ'ব সকলোৱে সো এই টেলিগ্ৰাম চেনেলটো আপোনালোকে কি কৰক জয়েন কৰক সকলোৱে ঠিক আছে সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোলৈ আহো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি দিছে চাও ফাৰ্স্ট কোৱেশ্চনটো আমাক দি থোৱা আছে যে ৰেমনৰ এগেইনষ্টত দিয়া আছে আমাৰ 1 2 3 4 5 ওকে সো আমাক মেইন ওয়ার্ড হিসাবে দিয়া আছে RAMON আর তার কোড ওয়ার্ডটো দিয়া আছে আমাৰ কিমান 1 2 3 4 and 5 দেন আহিলে নেক্সট ওয়ার্ড দিনেশ বুলি কৈছে দিনেশৰ কাৰণে আহিলে DINESNH ইয়াৰ কাৰণে আমাৰ কোড ওয়ার্ডটো কিমান দিছে 675 849 ওকে এতিয়া আমাক কি লাগে ইয়াতে এতিয়া আমাক প্ৰয়োজন আছে ইয়াতে হেমেম তাৰ আমাৰ কি লাগে কোড ওয়ার্ডটো লাগে সো ইয়াৰ কাৰণে কি হ'ব HAMAM সো আমি কি কৰিম ইয়াতে আমি এতিয়া কেনেকে হৈছে ৰেমনৰ এগেইনষ্টত যে আমি 1 2 3 4 5 পাইছো দিনেশৰ এগেইনষ্টত যে এটো আমি পাইছো 675849 কেনেকে পাইছো হেটো আমি কি কৰিব লাগিব চেক কৰিব লাগিব সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকত আমি যদি ভালদৰে চাও যেটো A হয় আমি আৰলে না যাও মই ধৰিলা A টো জানো সো বাকি একো না জানো ধৰা মই A টো জানো A টো এক নম্বৰ থাকে কিন্তু A জায়গাত ইয়াত কি লিখি থোৱা আছে 2 লিখি থোৱা আছে সো ইয়াৰ পৰা মই ডাইৰেক্টলি গম পাইছো যে ইয়াতে আমাৰ সেই যেটো প্লেস ভ্যালু ৰিলেচন আছে সেই প্লেস ভ্যালু ৰিলেচনৰ আমাৰ কি কৰা নাই এপ্লাই কৰা নাই ইয়াত কিবা বেলেগ এটা নিয়ম ইউজ কৰিছে কি ধৰণৰ নিয়ম ইউজ কৰিছে মই যদি ভালদৰে চাও তেনে মই ইয়াত যদি ভালদৰে লক্ষ্য কৰো ইয়াত মোৰ বেলেগ একো ধৰণৰ বা বেলেগ মানে বেলেগ একো নিয়ম ইউজ কৰা নাই ইয়াত কি কৰিছে ইয়াৰ যেটো ওয়ার্ড আছে বা যেটো অ্যালফাবেট আছে এই ওয়ার্ডটোৰ যেটো অ্যালফাবেট আছে RAMON একেদৰে এই ওয়ার্ডটোৰ যিকিটা অ্যালফাবেট আছে DINESH সেইগিটাই কি কৰিছে সেইগিটাৰে আমাৰ এইগিটা কোড বুলি আমাক দি দিছে যেনেকৈ আৰৰ কাৰণে 1 ঠিক আছে এটা এটা মই শিওর হবৰ কাৰণে কি কৰিলো ইয়াত যেহেতু ইয়াত n দেখিছো ইয়াতো মই n দেখিছো n ইয়াত লাষ্টত আছে লাষ্টত কি আছে 5 আছে ইয়াত n থাৰ্ডত আছে ইয়াত থাৰ্ডত কি আছে 5 আছে সো মই তেনেকেও চাব পাৰো তেনেকে চালেও মই গম পাব পাৰো যে ইয়াৰ কি হৈছে যিকিটা এই ওয়ার্ডটোৰ এলফাবেট আছে সেই এলফাবেট গিটাৰ কোড হৈছে এইগিটা হয় তেনেহলে আমি এটা হেমেনৰ কোডৰ এলফাবেট গিটাৰ HAMAM ৰ আমি কি কৰো নাম্বাৰস গিটা উলিয়াই দিও কৰপা ওলাব পাৰো এই দুটাৰ পৰা আমি কি কৰিব পাৰো উলিয়াব পাৰো সো H আছে সো H আছে ইয়াত লাষ্টত 9 আহিলে then A আছে ইয়াত সেকেন্ডত 2 আহিলে M আছে কোতে আমাৰ ইয়াতে 3 নম্বৰ then 2 আহিব then again 3 আহিব সো আমাৰ কি আহিব 92323 92323 মানে অপচন নম্বৰ B is the correct answer হয় নে 92323 এনেকৈ আমি কি কৰিব পাৰো কোড বিলাক ওলাব পাৰো ঠিক আছে এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় বা এইটো টাইপটো এটা বহুত বেছি ইম্পৰ্টেন্ট টাইপ হয় ঠিক আছে এইটো এটা আমাৰ ফাৰ্স্ট টাইপ যত আমাৰ কি হয় যেটো ওয়ার্ড আছে সেই ওয়ার্ডৰ যিখিনি অ্যালফাবেট হয় সেই অ্যালফাবেটৰ এগেইনষ্টত যিকিটা নাম্বাৰস আছে সেইগিটাক আমি কি বুলি ক'ব পাৰো তাৰ কোড বুলি আমি ক'ব পাৰো ক্লিয়াৰ হৈছে ফাৰ্স্টটো সকলোৰে ফাৰ্স্ট কোৱেশ্চন সকলোৰে ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছো হয় সেকেন্ড কোৱেশ্চনটোলৈ আগবাঢ়ো তেনেহলে তো সেকেন্ড কোৱেশ্চনটোলৈ মোৰ যেটা যাম সেকেন্ড কোৱেশ্চনটো মোক কি দিছে এবাৰ চাম তো মই সেকেন্ড কোৱেশ্চনটো মই কৰাৰ আগত আপোনালোকে কি কৰক সকলোৱে ভিডিওটো পোষ্ট কৰক আপোনালোকে ভিডিওটো পোষ্ট কৰি আপোনালোকে ইয়াৰ ৰিজাল্টটো উলিয়াওক ঠিক আছে দেন আপোনালোকে চাব আপোনালোকৰ ৰিজাল্টটো মোৰ লগত মিলিছে নাই আৰু মই কেনেকৈ কৰিব লাগে এক্সাম মই সেইটো বস্তু বুজাম কোডিং ডিকোডিং আমি সকলোৱে জানো কি হয় কি নহয় গুটেখিনি আমি সকলোৱে জানো ইয়াত নজনা মানুহ কোনো নাই কিন্তু এক্সামত কেনেকৈ কৰিব লাগে মই হেতুহে শিকাব আহিছো আপোনালোকৰ লগত ঠিক আছে সো আপোনালোকে এবাৰ ইয়াৰ এনসাৰটো উলিয়াওক আৰু এক্সামত কেনেকৈ কৰিব মই হেতু আপোনালোকক বুজাই আছো ঠিক আছে চেক কৰক সকলোৱে ইয়াৰ ৰিজাল্টটো কি পাইছে আপোনালোকে হৈছে সো মই কোৱেশ্চনটোত কি কৈছে ইন এ সাৰ্টেন কোড 256 means red color sock 589 means green color flower 254 means white color chalk okay very good বঢ়িয়া ধুনিয়া কোৱেশ্চন এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় হা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ এক্সামত আহে দেন মোক কৈছে the digit in the code that
ইণ্ডিকেট হোৱাইট ইজ চ' হোৱাইট কালাৰ কি হয় সেইটো বিচাৰিছো একদম চিম্পল কুৱেশ্যন হয় ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ সেইটো চাম ঠিক আছে আপোনালোকে এনচাৰটো নিশ্চয় উলিয়াব পাৰিলে সকলে কেনেকৈ কৰিম এক্সামত সেইটো চাওঁ চ' 256 মানে কি দিয়া আছে ৰেড কালাৰ চক দিয়া আছে চ' ইয়াত আমাৰ চালো যে ইয়াত আমাৰ হোৱাইট কালাৰটো আছে নেকি ইয়াত চালো যে ইয়াত আমাৰ হোৱাইট কালাৰটো নাই চ' 256 এটা আমাৰ কি নহয় হোৱাইটৰ কোড হ'ব নোৱাৰে চ' ইয়াত যদি 2 আছে নহ'ব 5 আছে নহ'ব 6 আৰু 6 নাই চ' 4 আৰু 8 ৰ ভিতৰত কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দেন আমি চালো যে হোৱাইট কালাৰ ৱৰ্ড হোৱাইট যিটো ৱৰ্ড আছে হোৱাইট ৱৰ্ডটো আছে ক'ত যেতিয়া মই চাবলৈ গ'লো হোৱাইট ৱৰ্ডটো আছে ক'ত মোৰ ইয়াত আছে হোৱাইট কালাৰ চক মানে কি আছে 254 চ' অলৰেডি আমি গম পালো 2 টো নহয় 5 টো নহয় বাকি কি থাকিলে 4 থাকিলে চ' অপচন নম্বৰ বি যিটো 4 হয় সেইটো হ'ব কি হোৱাইটৰ কোড এটা মোক যদি খুৰে হোৱাইটৰ কোড কি হয় হোৱাইটৰ কোড কি হয় হোৱাইটৰ কোড মোৰ হ'ব 4 অপচন নম্বৰ বি 4 ইজ দা কাৰেক্ট এনসাৰ বুজি পালে নিশ্চয় সকলোৱে 4 টো ওলাইছিলে কিন্তু সকলোৱে এক্সামত কেনে কৰিব লাগে মই সেইটো বস্তু বুজাইছো এনসাৰটো সবে উলিয়াব পাৰিছে মোৰ বিশ্বাস আছে সকলোৱে পাৰিব এইটো এনসাৰ উলাবৰ কাৰণে কিন্তু এক্সামত কেনেকৈ কৰিব এই মই যেনেকৈ দেখাইছো সেই তেনেকুৱা ধৰণে কৰিব আপোনালোকে এটা এটাকে পাতিবলৈ কৰাৰ কোনো প্ৰয়োজন নাথাকে হৈছে ক্লিয়াৰ সো অপচন নম্বৰ বি যিটো 4 আছিলে এইটো হ'ব কি আৰে কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আমি যাওঁ তেনেহলে নেক্সট কোৱেশ্চনটোত আমাৰ কি দিছে এবাৰ চাওঁ ওকে নেক্সট কোৱেশ্চন এটা মই কৰা আগতে আকৌ সকলোৱে ট্ৰাই কৰক এবাৰ যে মুম্বাইৰ কোডটো আমাক লিখি দিয়া আছে যে LSJXVC দেন আমাক দিল্লীৰ যিটো কোড হয় সেইটো আমাক কি কৰিছে বিচাৰিছে হয় সো ভিডিওটো পোষ্ট কৰক সকলোৱে ট্ৰাই কৰক ইয়াৰ কাৰেক্ট যিটো এনসাৰ হয় সেই এনসাৰটো উলিয়াবৰ কাৰণে সিম্পল হয় ধুনিয়া কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন সিম্পল কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন ধুনিয়া কোৱেশ্চন সকলোৱে ট্ৰাই কৰক কি হয় যে মুম্বাই ইয়াৰ এগেইনষ্টত আমাৰ কি আছে LSJXVNC হয় সো আমি এটা ৰিলেশনটো বিচাৰো যে মুম্বাইৰ কাৰণে LSJXVC কিয় লিখিছে কি কাৰণে লিখিছে কেনেকুৱা ধৰণৰ ৰিলেশন হৈ আছে তো মই যেতিয়া ইয়াৰ ৰিলেশনটো বিচাৰিবলৈ যাম মই ইয়াতে কি দেখা পাম M ৰ পৰা L হয় নে M ৰ পৰা L কেনেকৈ পাইছে আমি যদি চাওঁ IJKLM হয় নে KLM সো M ৰ পৰা আমি মাইনাস যদি 1 কৰো M ৰ পৰা যদি আমি মাইনাস যদি 1 কৰো তেনেহলে আমি কি পাম L পাম হয় সো এটা মোৰ এনেকুৱা লাগিছে যে এটা মই গুটে গিটাতে ইয়াতে কি কৰো -1 কৰি চাব পাৰো হয় যেতিয়া মই সবতে -1 কৰি চাবলৈ যাম তেনেহলে মোৰ কি হ'ব I ৰ পৰা -1 কৰিলে মই কেতিয়াও C নাপাও সো মোৰ ইয়াতে লাগি গল খেলি মেলি এটো তো -1 নহয় তেনেহলে কি হৈ আছে দেন মই এটা সেকেন্ডত চাবলৈ আহিলো যে U ৰ পৰা S কেনেকৈ পাম সো U ৰ পৰা যদি মই S পাবলগীয়া হয় মই কি কৰিব লাগিব -2 কৰিব লাগিব হয়নে STU হয়নে -2 কৰিব লাগিব হয় দেন মই M ৰ পৰা কি কৰিলো J লে আহিব লাগিব M ৰ পৰা J লে আহিবৰ কাৰণে মই কি কৰিম -3 কৰিম হয়নে দেন B ৰ পৰা X আহিবৰ কাৰণে মই কি কৰিম -4 কৰিম B A Z Y হয় এনেকৈ যাব দেন আহিব কি আমাৰ A ৰ পৰা V পাবৰ কাৰণে আমি -5 কৰিম আৰু I ৰ পৰা C পাবৰ কাৰণে মই কি কৰিম -6 কৰিম হয় C পিছত D E F G H I হয় সো C ৰ পৰা আমি I পাবৰ কাৰণে +6 কৰিম আৰু I ৰ পৰা C পাবৰ কাৰণে -6 কৰিম ক্লিয়াৰ হৈছে সো আমি প্যাটাৰ্নটো গম পালো কি হৈছে -1 -2 -3 -4 -5 এনেকৈ আমাৰ কি কৰি আছে গৈ আছে হয় তেতিয়া আমাক যিটো ৱৰ্ড দিছে সেই ৱৰ্ডৰ আমি কি কৰো কোডটো উলিয়াই দিওঁ কি দিছে আমাক দিল্লী দিছে হৈছে সো দিল্লীৰ কাৰণে কি হ'ব -1 কৰো সো D ৰ পৰা -1 যেতিয়া কৰিম মই কি আহিব C আহিব সো মই C চালো যে অপচনত কোড আছে সো অপচনৰ আটাইকেইটাতে আমাৰ কি আছে C আছে হয় অপচনৰ আটাইকেইটাতে আমাৰ C আছে সো আমি এটো চাই পেলাই কি কৰিব নোৱাৰো ৰাখিব নোৱাৰো হৈছে এটা মই ইয়াতে দুটা কাম কৰিব পাৰো হয়তো মই গুটেকিটা এলফাবেট চাব পাৰো নহলে মই কি কৰিব পাৰো কেৱল লাষ্টৰটো চাই পেলাই এনসাৰটো উলিয়াব পাৰো এটা মই যেহেতু মই প্যাটাৰ্নটো গম পালো -1 -2 -3 -4 -5 তেনেকৈ গৈ থাকিব হয় সো মই I ৰ পৰা কি কৰিম এটা -5 কৰি দিলো I ৰ পৰা মই কি কৰি দিলো -5 কৰি দিলো I ৰ পৰা যেতিয়া মই -5 কৰিম কি হ'ব EFGHI হয়নে EFGHI মানে কি আহিব আমাৰ হাতত D আহিব হয়নে কি আহিব আমাৰ হাতত D আহিব হৈ গল এটা অপচনত তেনেকুৱা থকা অপচন কোনটো আছে অকল একটোৱে আছে যত আমাৰ কি আছে লাষ্টত D আছে এটা যদি আপোনালোকৰ যদি এটোটো যদি খেলিমেল লাগি আছে তেনেহলে আমি আটাইকেইটা এলফাবেট কি কৰি দিব পাৰো চাই দিব পাৰো কিন্তু এক্সামত যেতিয়া আহিব আমি এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক সলভ কৰিম যেহেতু আমাৰ কি হৈ আছে লাষ্টৰ যিটো এলফাবেট আছে এটো কোটা মিলি থকা নাই সো আমি যেহেতু প্যাটাৰ্নটো গম পাও সো প্যাটাৰ্নটো গম পাইছো সো আমি লাষ্টত যেহেতু আমি
-1 -2 -3 -4 -5 -6 কে গৈ আছে সো এটো -1 -2 -3 -4 -5 আহিব সো -5 হিচাপে যদি কও d ৰ পৰা e f g h i হয় সো i টো আহিব সো আমি বাকি কিটা এবাৰ কি কৰি দিম চেক কৰি দিম সো e ৰ পৰা মই -2 কৰিম e ৰ পৰা -2 যদি কৰো মোৰ কি আহিব লাগে c আহিব লাগে হয় নে c d e দেন l ৰ পৰা মই কি কৰিম এতিয়া -3 কৰিম l ৰ পৰা যদি মই -3 কৰো কি হ'ব i আহিব j k l হয় h ৰ পৰা মই কি কৰিম -4 কৰিম h ৰ পৰা যেতিয়া মই -4 কৰিম মোৰ কি আহিব d আহিব হয় নে e f g h হয় একেদৰে i ৰ পৰা যেতিয়া মই -5 কৰিম তেতিয়া কি হ'ব মোৰ এগেইন d আহিব d e f g h i হয় সো অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব আমাৰ অপচন নম্বৰ যেটো 1 আছে সেই 1 টো হ'ব কি আৰে কাৰেক্ট আনসাৰ হৈছে সো এক্সামত কেনেকৈ কৰিব লাগে মই আজি জাস্ট আপোনাক হেতু শিকাইছো এনসাৰ আপোনাক সকলোৱে জানে সকলোৱে ওলাব পাৰিব মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনালোকৰ ওপৰত আপোনাক সকলোৱে পাৰিব এনসাৰ ওলাব কিন্তু এক্সামত আমি কেনেকৈ কৰিম মই আজি আপোনাক সেইখিনিহে শিকাম যেহেতু আমি চালু যে ইয়াৰ প্যাটাৰ্নটো কি হয় সো আমি কি কৰিলো যিখিনি মিলি আছে সেইখিনি আমি চাইটো লাভ নাই যিখিনি অমিল আছে সেইটো আমি কি কৰিলো লাষ্টৰ যেটা এলফাবেট আছে এইটা কি হৈছে আটাইকিটা বেলেগ বেলেগ হয় সো আমাৰ প্যাটাৰ্নটো আমাৰ কাৰণে যেহেতু ইজি i ৰ পৰা -5 কৰি দিম সো যেটো থাকিব হেটো হ'ব কি আৰে কাৰেক্ট আনসাৰ হৈছে নেক্সট কোৱেশ্চন প্লে যাও নেক্সট কোৱেশ্চন আমাৰ কি দিছে এবাৰ চাও নিশ্চয় ক্লিয়াৰ হৈছে এই কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো চাও সো নেক্সট কোৱেশ্চনটো মোক কৈছে যে ইন এ কোড ল্যাঙ্গুৱেজ ম্যাথমেটিক্স ইজ এস LBSIDN ZUHDR okay how is chemistry written in that code language okay বঢ়িয়া সো ইয়াতে আমি যদি চাও আপোনালোকে ভিডিওটো পোস্ট কৰক আৰু এনসাৰটো উলিয়াওক মই আপোনালোকৰ লগে লগে কৰি গৈ আছো কাৰা এনসাৰটো কিমান ওলাই আমি চাও ঠিক আছে হৈছে সো ইয়াৰ কোডটো দিয়া আছে আমাৰ LBSIDN ZUHDR হৈছে কি হৈ আছে ইয়াতে m ৰ পৰা l আহিব লাগিব m ৰ পৰা l আহিব কাৰণে আমি এগেইন আমি অলপ আগত পঢ়ি আছো কি কৰিম -1 কৰিম a পৰা b গৈছে মিন্স আমাৰ কি কৰিছে +1 কৰিছে মানে আমাৰ এটা প্যাটাৰ্নটো কি হৈছে -1 +1 -1 +1 হৈ আছে নেকি মই আৰু এটা চেক কৰি দিলো এটো কি হ'ব আমাৰ s ৰ পৰা t পাবৰ কাৰণে -1 h ৰ পৰা d পাবৰ কাৰণে আমি s ৰ পৰা t পাবৰ কাৰণে আমি কি কৰিলো t ৰ পৰা s পাব লাগিব সো t ৰ পৰা s পাবৰ কাৰণে আমি কি কৰিলো -1 কৰিলো ঠিক আছে দেন আমি কি আহিব h ৰ পৰা আমি কি পাব লাগিব i পাব লাগিব সো h ৰ পৰা i পাবৰ কাৰণে আমি কি কৰিলো +1 কৰিলো মানে g h i হয় হয় সো -1 +1 -1 +1 এনেকুৱাকে কি হৈ আছে আমাৰ প্যাটাৰ্নটো গৈ আছে সো যদি আমি ৰিলেচনটো উলিয়াই দিলো তেনে হলে আমি যেটো আমাৰ ওয়ার্ড দি আছে সেই ওয়ার্ডৰ আমি কি কৰিম সেই ৰিলেচনটো এপ্লাই কৰি দিম যেটো c আছে সো -1 কৰিলে কি হ'ব প্ৰথমতে c -1 b আহিব সো অপচনৰ চালো b কোড আছে সো অপচনৰ b মাত্ৰ দুটাতে আছে সো আমি এই দুটা এলিমিনেট কৰি দিলো a আৰু d কি কৰিলো ইয়াৰ পৰা এলিমিনেট কৰি দিলো তেনে আমাৰ বাকি কি আছে চাও b i d n আছে ইয়াত b i d l আছে সো আমি বাকিখিনি এলফাবেট চাই না থাকো আমাৰ যত অমিল আছে n আৰু l সেই অমিলটোহে আমি চাম সো 4 নম্বৰ এলফাবেটটো সো 4 নম্বৰটো যদি চাও মাইনাস প্লাস মাইনাস প্লাস সো m ৰ লগত কি হ'ব প্লাস কৰিম m plus n মানে m plus 1 কি আহিব n আহিব সো অপচন নম্বৰ b টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ হয় নে আপোনালোকৰ নিশ্চয় ওলাইছিলে হয় সকলোৰে সো b i d n হয় নে সো মাইনাস প্লাস মাইনাস প্লাস সো b i d n টো হ'ব কি ইয়াৰে কাৰেক্ট আনসাৰ আপোনালোকক এটা দেখুতে সকে এই ট্ৰিকটো আপোনালোকৰ অকমান টানজেন লাগিছে বা আপোনালোকৰ অকমান সময় যেন লাগিছে কিন্তু যেতিয়া আপুনি এটো প্ৰেক্টিস কৰিব মই যেনে শিকাইছো তেনেকুৱাকে তেনে আপোনালোকৰ কি হ'ব এক্সামত এটো বহুত টাইম কি হ'ব বচাই দিব আৰু আপুনি যিখিনি টাইম বাচিব সেইখিনি আপুনি বাকি কিটা সাবজেক্টত লগাব পাৰিব যেনে ম্যাথছত লগাব পাৰিম কাৰণ ম্যাথছৰ কোৱেশ্চনছ প্লা আমি যেটা সলভ কৰিম তাতটো আমি ট্ৰিক্স লগাব নোৱাৰো ন সো তাত আমি সলভ কৰিব লাগিব পুৰণটো পুৰণ হৰণটো হৰণ আমি কৰিবই লাগিব হয় সো তাত আপোনালোকে কি কৰিব লাগিব এইখিনি বস্তু যিখিনি ইয়াৰ সময় বাচিলে সেই সময়খিনি তাত লগাব পাৰিব ঠিক আছে মই আকৌ এবাৰ কৈ দিছো এক্সামত এটো যদি আহে মই কেনেকৈ কৰিম সো মই গম পালো যে ৰিলেচনটো কি হৈ আছে মোৰ -1 +1 -1 +1 হৈ আছে সো মোক বিচাৰিছিলে ইয়াৰ কি হয় কোডটো ইয়াৰ কোডটো হ'ব মোৰ -1 +1 -1 +1 সো c ৰ পৰা মই যেতিয়া মই -1 চাম b থাকিব লাগে সো এই দুটা মই এলিমিনেট কৰি দিলো লগালগ মোৰ হাতত আহিলে অপচন নম্বৰ দুটা যদি মোৰ কোনবা এটাত যদি থাকিলেহেঁতেন তেনে মই ডাইৰেক্টলি হেতুৱে বুলি কলোহেঁতেন কিন্তু মোৰ হাতত আছে কিটা অপচন দুটা আছে দুইটাতে কি আছে মোৰ b সোমাই আছে হয় যেহেতু দুইটাতে মোৰ b সোমাই আছে সো মই এটা কেনেকৈ চেক কৰিব পাৰো ইয়াত যেটো অমিল আছে bid আছে অমিল কোড আছে n ৰ আছে সো n আৰু l আছে সো মই হেতু চেক কৰিম -1 +1 -1 +1 so m plus 1 n so option number b is the correct answer যেহেতু ইয়াত l আছে হয় so option number b যেটো আছে b i d n h t s x হেতু হ'ব কি আৰে কাৰেক্ট আনসাৰ ঠিক আছে সো এনেকা আমি কি কৰিম আমাৰ সময়খিনি বচাই নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম আৰু ইয়াৰ যিখিনি সময় বাচিব সেই সময়খিনি আমি বেলেগ এটা সাবজেক্টত আমি কি কৰিব পাৰিম দিব পাৰিম
হৈছে ক্লিয়াৰ নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চন আমাৰ কি দিছে এবাৰ চাওঁ সো নেক্সট কোৱেশ্চনটো আহিলে মোৰ 0 is written CHUR then how is player written বুলি সুধিছে সো আমি কি কৰিব লাগিব এটা 0 কেনেকৈ পাইছো আমি এটো চাও 0 ৰ পৰা মই কৰাৰ লগতে কিন্তু আপোনালোকে কৰি যাওক দেই মই কৰিছো বুলি আপোনালোকে কেৱল মাত্ৰ চাই না থাকিব হা সকলোৱে বহি কলম উলিয়াই আৰামসে গোটেইকেইটা কোৱেশ্চনছ কি কৰক ট্ৰাই কৰক আৰু এইকেইটা কোৱেশ্চনছ কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় ইয়াৰ যিখিনি পেটাৰ্ণ আজি আনিছো প্ৰত্যেকটো পেটাৰ্ণে ইম্পৰ্টেন্ট প্ৰত্যেকটো পেটাৰ্ণ এক্সামত আহা পেটাৰ্ণ হয় ঠিক আছে সকলোৱে একদম পুৰা গুৰুত্ব সহকাৰে বহি কলম লৈ বহি লওক ঠিক আছে সো জেডি আৰও আছে সো জেডি আৰও মানে জেডৰ পৰা আমি সি আহিব লাগিব ই ৰ পৰা এইচ আহিব লাগিব আৰৰ পৰা ও আৰৰ পৰা ইউ আহিব ও ৰ পৰা আৰ আহিব লাগিব ঠিক আছে কেনেকৈ আহিম এতিয়া ইয়াৰ ৰিলেশ্যনটো কি হৈছে মোক কক সকলোৱে কি হৈ আছে ৰিলেশ্যনটো আমি যদি ভালদৰে চাও ইয়াৰ ৰিলেশ্যনটো উলিয়াব পাৰিম হয়নে কিনকা ধৰণৰ ৰিলেশ্যন হৈ আছে তো ইয়াত আমি যদি চাও কি কৰিব পাৰো +3 ইয়াটো +3 ইয়াটো +3 আৰু ইয়াটো আমি +3 কৰিব পাৰো হয়নে সো +3 এটা ৰিলেশ্যন বনি আছে নে সো z থাকিব সো z ৰ পৰা আমি +3 কৰিলে কি হ'ব a b c হয়নে অলপ আগত যিখিনি আমি a b c d লিখি আহিছিলো ই আছে f g h আহিব হয় তেনেকে r আছে সো আমি বাকিখিনিও তেনেকে আমি কি কৰিব পাৰো যিটো আমাৰ ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো আমি তাৰ পৰা উলিয়াব পাৰো সো আমি গম পালো ৰিলেশ্যনটো কি বনি আছে +3 বনি আছে সো এটা প্লেয়াৰৰ সুধিছে সো প্লেয়াৰৰ ৰিলেশ্যনটো কি হ'ব তাতো আমি কি কৰিম +3 কৰিম সো এই কোৱেশ্চনটো আপোনালোকে কৰিব মই তো আপোনালোকক এজ এ হোমৱৰ্ক হিচাপে দিছো মই ৰিলেশ্যনটো কৈ দিলো আপোনালোকে জাস্ট তাৰ এনসাৰটো উলিয়াই দিলে হৈ গ'ল ঠিক আছে সো এইটো আপোনালোকৰ হোমৱৰ্ক হয় আপোনালোকে কি কৰিব ইয়াৰ অপচনটো a b c d e মই ই এটা অপচন দি দিছো ধৰি লওক নান অফ দিছ কাৰোবাৰ ওলাব পাৰে নান অফ দিছ ঠিক আছে কাৰোবাৰ ওলাব পাৰে কোনোবাই বুজি নাপাব পাৰে সেইকাৰণে মই নান অফ দিছ কি কৰিছো অপচনটো ৰাখি দিছো যদি কাৰোবাৰ নান অফ দিছ ওলাইছে তেনেহ'লে যদি কোনোবাই বুজি পোৱা নাই তেনেহ'লে মোক কমেন্ট কৰিব মই আপোনালোকক নেক্সট যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টো মই আকৌ আপোনালোকক পুনৰবাৰ এই কোৱেশ্চনটো বুজাই দিম হ'ব ঠিক আছে সো আমি এই কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিছো ইয়াৰ এনসাৰটো আপোনালোকে যি হয় মোক সকলোৱে দিব হ'ব নেক্সট কোৱেশ্চনটোলৈ আহো সো নেক্সট কোৱেশ্চন আমাক কি দিছে যে if in a certain code pot is written as a top then trap is written as a part then how is arena written in the code okay so আমি ৰিলেশ্যনটো চাওছো ইয়াক কেনেকুৱা ধৰণে লিখিছে যদি আমি ভালদৰে চাও ইয়াতে পটক লিখাৰ আগত এটা জাস্ট a এটা আনিছে আৰু যেতিয়া আমি ট্ৰেপ দেখিছো তাৰ লিখাৰ আগত এটা জাস্ট কি আনিছে a আনিছে হয়নে তো আমি যেতিয়া এৰিনাটো লিখিম তাতো আমাৰ কি আহিব এটাটো a আহিবই হয় এটা a আহিবই সো আমি যেতিয়া অপচন আছে সবতে আমাৰ কি আছে এৰিনা আছে সো আমি এটা বাকিখিনি কোডটো কি কৰো বাকি যিখিনি আমাৰ ডিকোড কৰিব লগিয়া আছে এলফাবেট খিনি সেইখিনি আমি ডিকোড কৰি লও কেনেকৈ হ'ব POT টো জায়গা TOP লিখিছে মানে ইয়াক উল্টা কৰি দিলে পট আছিল টপ লিখি দিলে হল ইয়াত ট্ৰেপ আছিল ইয়াত আমাৰ কি কৰি দিলে PART পাৰ্ট কৰি দিলে হৈ গল দেন আমাৰ আহিলে এৰিনা ARENA সো এইটো আমাৰ এটা যেতিয়া এৰিনা হৈ গল সো এৰিনাটোক এটা আমি কি কৰি দিলো উল্টাকে আমি কি কৰি দিলো লিখি দিলো মানে কি কৰ পৰা আহিব AANERA সো AANERA কোড আছে AANERA অপচন নম্বৰ ডি আছে সো এইগিটা আমাৰ কি হৈ গল ৰং হৈ গল হয়নে AANERA সো অপচন নম্বৰ ডি AANERA ইজ দা কারেক্ট আনসার ক্লিয়াৰ হৈছে কোৱেশ্চন নিশ্চয় সকলোৰে ওলাইছে এইটো আনসাৰ হয় বুজি পাইছো সকলোৱে এইটো কোৱেশ্চন আহা এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আমি কি কৰো আগবাঢ়ো নেক্সট কোৱেশ্চন আমি কি দিছে চাও আজি যিকিটা কোৱেশ্চনছ ডিসকাস কৰিছো ন প্ৰত্যেকটো কোৱেশ্চনে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাৰ ঠিক আছে ইয়াক কেনেকৈ কৰিব লাগিব সকলোৱে এবাৰ ট্ৰাই কৰকচোন ভিডিঅটো পোষ্ট কৰি পেলাই সকলোৱে এবাৰ ভিডিঅটো পোষ্ট কৰি ট্ৰাই কৰক যে এই কোৱেশ্চনটোৰ এনসাৰটো আমি কিমান হ'ব বা ইয়াৰ এনসাৰটো আমি কেনেকৈ উলিয়াব লাগে সকলোৱে এবাৰ ট্ৰাই কৰক কি হয় পাইছে বুজি পাইছে কেনেকৈ কৰিব লগিয়া হৈছে সো আমাক কোৱেশ্চনটোত কি ক'লে কোৱেশ্চনটোত মোক ক'লে যে ইন এ কোড অফ কোড letter PQRS T represent the numbers 4 5 10 12 15 it is not know which letter represent okay ধুনিয়া কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আমাক কি কৈ দিলে যে P Q R S আৰু T আছে আৰু ইহতৰ কাৰণে আমাক কি আহিলে বুলি ক'লে কিমান কোড আহিলে বুলি ক'লে যেনেকৈ 4 5 10
12 and 15 এনেকা আমাৰ কি আহিলে বুলি ক'লে কিছুমান কোড আহিলে বুলি ক'লে বা কিছুমান নাম্বাৰছ আহিলে বুলি ক'লে কিন্তু আমাক কৈ দিয়া নাই যে p ৰ কাৰণে 4 q ৰ কাৰণে 5 r ৰ কাৰণে 10 s ৰ কাৰণে 12 t ৰ কাৰণে 15 আমি সেইখিনি কি কৰিব লাগিব ইয়াৰ পৰা উলিয়াব লাগিব এই কোৱেশ্চনটো দেখা এনেকুৱা লাগিছে যে মেথছ আৰু ৰিজনিংৰ মিক্স কৰি পেলাই এই কোৱেশ্চনটো বনাইছে হয়নে বহুত ধুনীয়া কোৱেশ্চন বনাইছে কিন্তু এইটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহাৰ চান্সেছ বহুত বেছি থাকে এক্সাম বিলাকত সো ইয়াত চাও তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ সিসেট পেপাৰ বিলাকতো আহে ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু এইটো সো আমি যদি চাও ইয়াতে q minus s equals to twice s দি থোৱা আছে ইয়াক আমি যদি অকমান সিম্পলিফাই কৰো ইয়াৰ পৰা আমি q ৰ ভ্যালুটো লৈ ল'ব পাৰো হয়নে q equals to thrice s হয়নে q ভ্যালুটো আমি কিমান পাই গলো thrice s পাই গলো এতিয়া এই যেটো q equals to thrice s আছে ইয়াত আমি q ৰ ভ্যালু কেৱল মাত্ৰ দুটাহে পাব পাৰো কেনেকৈ দুটা পাব পাৰো কাৰণ ইয়াত যদি আমি চাও 3 আছে 3 জায়গাত আমি কি কৰিব পাৰো 3 কে ৰাখি s ৰ জায়গাত আমি এবাৰ হয়তো 4 ক বহাব পাৰো তেতিয়া আমাৰ q ৰ জায়গা কি হ'ব 4 3 12 পাম আৰু এবাৰ আমি কি কৰিব পাৰো s ৰ জায়গাত আমি 5 ক বহাব পাৰো তেতিয়া 5 3 কিমান হ'ব 15 হ'ব তাৰ বাহিৰে আমি বেলেগ একো বহাব নোৱাৰো হয়নে সো ইয়াতে আমি কি কৰিব পাৰো ইয়াতে আমি দুটা কন্ডিশন বনাব পাৰো এটাটো হৈ গৈছে আমাৰ কাৰণে কি যে আমি s কিমান লিখিব পাৰো s 4 লিখিব পাৰো যদি আমাৰ s 4 হয় তেনেহলে q হৈ যাব আমাৰ কিমান 12 হৈছে এটা কন্ডিশন এটো সেকেন্ড কন্ডিশনটো আমাৰ কি হৈ গল সেকেন্ড কন্ডিশনটো হৈ গল আমাৰ যদি আমি s যদি 5 লিখো s যদি 5 লিখো তেনেহলে q কিমান হৈ যাব আমাৰ q হৈ যাব আমাৰ 15 সেকেন্ড কন্ডিশনটো হৈ গল আমাৰ এটো এতিয়া চাও এটা মই প্ৰথমতে s 4 ভাবি পেলাই আমি কৰিব উলাও ঠিক আছে s 4 যদি ভাবো তেনেহলে আমাৰ বাকিখিনি আমাৰ কৰিবলৈ ট্ৰাই কৰো সো বাকিখিনি কৰিবৰ কাৰণে আমাক কি দিয়া আছে এবাৰ চাও আমাক দিয়া আছে t r plus s plus 3 দিয়া আছে সো মই কলো যে এতিয়া মই s ৰ জায়গা 4 ধৰিম সো ইয়াৰ পৰা আমাৰ কি হ'ব t হ'ব r plus 4 আহিব 4 plus 3 মানে 7 আহিব হল এটা r ৰ জায়গাত আমি এনেকুৱা এটা ভ্যালু পুট কৰিম কোৰ পৰা পুট কৰিম এই গিটাৰ পৰা 4 5 10 12 আৰু 15 এই গিটাৰ পৰা আমি কি কৰিব লাগিব r ৰ জায়গাত এটা ভ্যালু পুট কৰিব লাগিব যেটো কি হ'ব 7 ৰ লগত এড কৰিলে এই গিটাৰ ভিতৰতে থাকিব লাগিব কাৰণ এই গিটাই আমাক ৰিপ্ৰেজেন্ট কৰে বুলি কৈছে এই গিটাৰ নাম্বাৰ ইয়াৰ বাহিৰে বেলেগ আহিব নোৱাৰে হেটোই কৈছে ঠিক আছে এটা মই ধৰি ললো s ৰ জায়গাত মোৰ যেহেতু 4 আছিল হয়নে s ৰ জায়গাত মোৰ কি আছিল 4 আছিল সো 4 টো গুছি গল s ৰ জায়গাত যেটা 4 পাইছিল q ভ্যালু 12 পাইছিল সো 12 টো আমাৰ গুছি গল সো এটা মোৰ r ৰ কাৰণে তিনটা ভ্যালু আছে ইয়াত r ৰ কাৰণে কি ভ্যালু আছে এটাটো আছে মোৰ 5 এটাটো আছে মোৰ 10 আৰু এটা আছে মোৰ 15 হয় এটা r ৰ জায়গাত মই এই তিনটা ভ্যালু পুট কৰিম এটা r ৰ জায়গাত যদি মই 5 ক পুট কৰো 5 plus 7 12 হয় কিন্তু 12 টো অলৰেডি আমাৰ কোনে লৈ আছে q লৈ আছে সো 5 হ'ব নোৱাৰে সো r ৰ জায়গাত এবাৰ 10 প্লাস কৰিম 10 যদি এড কৰ কি হ'ব 10 plus 7 17 যেটো আমাৰ ইয়াত কি আছে নাই হয় দেন এগেইন আমাৰ কি হলে 15 আহিলে 15 plus 7 কৰিম 15 plus 7 যদি কৰ আমাৰ হ'ব হাতত আহিব কি 22 যেটো আমাৰ ইয়াত কি নাই সো ইয়াৰ পৰা আমি এটা পইণ্টে বুজি পালো যে আমি কেতিয়াও s 4 লৈ প্লাই এই কন্ডিশনটো আমি স্যাটিসফাই কৰিব নোৱাৰো ঠিক আছে s 4 লৈ প্লাই আমি কেতিয়াও এই কন্ডিশনটো স্যাটিসফাই কৰিব নোৱাৰো সো আমি কি কৰিব পাৰ লাগিব এটা তেনেহলে s 5 হিচাপে লৈ প্লাই আমি চেক কৰিব লাগিব ঠিক আছে সো আমি ইয়াৰ পৰা গম পালো আমাৰ যেটো s হয় s ৰ ভ্যালুটো 4 নহয় s ৰ ভ্যালু যদি 4 নহয় তেনেহলে আমাৰ q ৰ ভ্যালুটো আমাৰ 12 নহয় এটা আমি চেক কৰিম s 5 লৈ প্লাই যেতিয়া মই s 5 লম যেতিয়া মই s 5 লম t কিমান হৈ যাব r plus 5 plus 8 আহি যাব 5 plus 3 আহি যাব 5 plus 3 মানে হৈ গল মোৰ 8 s ৰ জায়গাত মই 5 পুট কৰিছো এটা চাও এটা r ৰ কাৰণে আমাৰ কোনকিটা জায়গা খালি আছে হৈছে সো এতিয়া মই r ৰ কাৰণে কোনকিটা জায়গা খালি আছে এটো চাও এবাৰ সো আছে আমাৰ কোনটো 5 গুছি গল 5 ৰ জায়গাত 15 গুছি গল মানে s ৰ জায়গাত 5 বহাইছো তো 5 3 15 এই দুটা গুছি গল আমাৰ বাকি কি থাকিলে তেনেহলে 4 10 and 12 এই তিনটা আমাৰ কি থাকিলে বাকি থাকিলে তো এটা আমি কি কৰিব পাৰো r ৰ জায়গাত মই 4 বহালো r ৰ জায়গাত যেতিয়া মই 4 বহাম তে কি হ'ব 4 plus 8 মোৰ হৈ যায় 12 হয়নে r ৰ জায়গাত মই কি বহালো 4 বহালো 4 plus 8 হৈ গল মোৰ কিমান এটো 12 হৈ গল সো ইয়াৰ পৰা আমি ডাইৰেক্টলি ক'ব পাৰো যে r ৰ ভ্যালুটো কিমান হ'ব r ৰ ভ্যালুটো আমাৰ 4 হ'ব r ৰ ভ্যালুটো 4 হ'ব কাৰণ যদি মই ইয়াত 10 বহালো হেতেন কি 10 plus 18 হল 18 to 15 তকে ডাঙৰ ইয়াত লাষ্ট 15 লৈকে আছে যদি 12 বহালো হেতেন 12 plus 20 হল হেতুটো ইয়াত নাই হয়নে সো আমি তাৰ পৰা কি ক'ব পাৰো আমাৰ স্যাটিসফাই কোনটোত কৰিলে এটোত কৰিলে s 5 যেটো আছে হেতুৱে আমাৰ কি কৰিলে এই কন্ডিশনটো আমাৰ এই যেটো রুল হয় t r plus s plus 3 সেই কন্ডিশনটো কি কৰিলে স্যাটিসফাই কৰিলে সো t ৰ ভ্যালুটো পাই গলো 12
R ৰ ভ্যালুটো পাই গলো 4 মই গুটেকিটা ভ্যালু ইয়াত লিখি লম এটা 12 Q ৰ ভ্যালুটো পাই গলো আমি 15 দেন আমি পাই গলো কাৰ ভ্যালু S ৰ ভ্যালুটো পাই গলো আমি কিমান 5 দেন বাকি কোন থাকিলে সো বাকি থাকিলে আমাৰ P হয় সো P ৰ কাৰণে এটা নাম্বাৰ কোন কি বাকি থাকিলে 10 টোই বাকি থাকিলে সো P ৰ ভ্যালুটো হৈ যাব আমাৰ কিমান 10 হৈ গল আমি আটাইকেইটাৰ ভ্যালু কি কৰিলো মান উলিয়াই ললো এটা আটাইকেইটাৰ ভ্যালু যেটো আমি উলিয়াই ললো তেনে আমাক যেটো কোৱেশ্চনে বিচাৰিছিলে হেতু জাস্ট আমি এতিয়া পুট কৰি দিলে আমাৰ ইয়াৰে কাৰেক্ট এনসাৰটো ওলাই যাব আমাৰ ওলাব কৈছে ফাইন্ড দা ভ্যালু অফ P plus R minus T ঠিক আছে P plus R minus T ওলাব লাগে সো P ৰ মানটো আমি জানো কিমান হয় 10 প্লাস R ৰ মানটো জানো আমাৰ কিমান হয় 4 minus T ৰ মান জানো আমাৰ কিমান হয় 12 সো এটো 14 minus 12 মানে হৈ গল আমাৰ T সৰি 2 মানে হৈছে আমাৰ অপচন নম্বৰ B সো অপচন নম্বৰ B 2 ইজ দা কাৰেক্ট আনসাৰ সো এটো কিমান বেছি ইম্পৰ্টেন্ট কোৱেশ্চনছ মই এটা বেলেগ আৰু আপোনালোকক ক'ব নালাগে নিশ্চয় সকলোৱে কোৱেশ্চনটো কৰাৰ ধৰণটো বুজি গম পালে যে এটো কিমান বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক এক্সামত আহিছে সি সেটত আহিছে আৰু এবাৰ এডিআৰটো এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিবই ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিবই সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক যদি আহে আমি এইবিলাক এনেকুৱা ধৰণে সলভ কৰিব লাগিব নিশ্চয় সকলোৱে বুজি পালে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমি আহিলে সলভ কৰিম হৈছে ক্লিয়াৰ হৈছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন আমাৰ কি দিছে এবাৰ ভালদৰে চাও সো নিশ্চয় সকলোৰে এই কোৱেশ্চনটোৰ এনসাৰটো ওলাইছিলে হয় মই সকলোৰে ওলাইছে বুলি কম কাৰণ এটো বহুত ধুনিয়া কোৱেশ্চনছ হয় যদি কাৰোবাৰ নাই ওলোৱা তেনে এবাৰ ভিডিওটো এবাৰ আকৌ কি কৰিব আগুৱাই পেলাই সকলোৱে চাব ঠিক আছে ভিডিওটো এবাৰ আগুৱাই সকলোৱে চাব যদি নাই বুজা সকলোৱে এবাৰ আগুৱাই পেলাই চাব নিশ্চয় আপোনালোকে কি হ'ব বুজি পাব ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু দেই এটো নেক্সট কোৱেশ্চনটোলৈ যাও সো নেক্সট কোৱেশ্চন মোক কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিছে যে মিছনটো লিখা হৈছে আমাৰ কি বুলি MSIISNOS ওকে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ কৰিছো সো এই কোৱেশ্চনটো মই আপোনালোকক হোমৱৰ্ক হিচাপে দিছো এই কোৱেশ্চনটো আপোনালোকক হোমৱৰ্ক হিচাপে দিছো সকলোৱে কি কৰিব এই কোৱেশ্চনটো মোক কমেন্টত কি কৰিব কমেন্ট কৰি জনাব ঠিক আছে এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো আপোনালোকে কি কৰিব মোক সকলোৱে কমেন্টত কমেন্ট কৰি জনাব যে কোৱেশ্চন নম্বৰ এইটোৰ এনসাৰটো A B C D হয় বুলি হ'ব ঠিক আছে সো মই নেক্সট কোৱেশ্চনটোলৈ যাও ধুনিয়া কোৱেশ্চন হয় কিন্তু সকলোৱে কৰিব হা কোৱেশ্চন নম্বৰ ওকে সো এইটো কোৱেশ্চন নম্বৰ হৈ গল আমাৰ 9 কোৱেশ্চন নম্বৰ 9 টোত মোক কি দি থোৱা আছে এইটো এটা আমাৰ ইউপিএসসি আহা কোৱেশ্চনে হয় ঠিক আছে সো মই অলৰেডি কৈছো আজি যিকিটা কোৱেশ্চনছ আছে প্ৰত্যেকটো কোৱেশ্চনে আমাৰ কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় সাংঘাতিক ধৰণে এইকিটা কোৱেশ্চনছ কি হয় আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এই মানে কোৱেশ্চনছটো হয়তো এটো কোৱেশ্চন নাহিব পাৰে কিন্তু ইয়াৰ যেটো প্যাটাৰ্ন হয় কোৱেশ্চনটো বনোৱাৰ যেটো প্যাটাৰ্ন হয় যিকি আমি ৰিলেচন পাইছো সেই ৰিলেচনখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় সো আজি ভিডিওটো সকলোৱে কি কৰিব গুৰুত্ব সহকাৰে চাব বহি কলম লৈ পেলাই সকলোৱে চাওক আৰু আপোনালোকৰ লগতে আপোনালোকৰ লগৰখিনিকো আজি ভিডিওটো শ্বেয়াৰ কৰিব ঠিক আছে যাতে আপোনালোকৰ লগতে তেওঁলোকৰো কি হয় লাভ হয় হ'ব সো আপোনালোকৰ ঘৰৰ ওচৰ পাজৰ যিমানখিনি মানুহ আছে সকলোকে শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ লগতে কিহতৰো কি হয় তেওঁলোকৰো লাভ হয় হ'ব সো এই কোৱেশ্চনটো আমাৰ চাও যেটো আমাৰ ইউপিএসসি আহা কোৱেশ্চন বুলি আমি অলৰেডি গম পাইছো সো ইয়াৰে কোডটো কি বুলি দিয়া হৈছে ৰিলেচনটো উলিয়াই লওঁ প্ৰথমে SYSTEM সো ইয়াৰ কাৰণে আমাক কি দিয়া আছে SYSMET ওকে নেক্সট NEARER ইয়াৰ কাৰণে আমাক দিয়া আছে AENRER হৈছে সো ইয়াত যদি আমি ৰিলেচনটো ওলাবলৈ যাওঁ কি দেখা পাম ইয়াৰ যেটো প্ৰথম পাৰ্ট আছে টোটাল ইয়াত 6টা এলফাবেট আছে ন মাজেৰে ভাগ কৰি ইয়াতো টোটাল 6টা এলফাবেট আছে মাজেৰে ভাগ কৰি দিলো ইয়াত যেটো প্ৰথম এলফাবেট তিনটা আছে সেই তিনটা ইয়াত সেম ৰাখিছে কিন্তু পিছৰ যেটা এলফাবেট আছে সেইকিটা কি কৰিছে চেঞ্জ কৰিছে MMEET হৈছে ইয়াত যেটা আহিম মই ইয়াত কি দেখা পাইছো লাষ্টৰ তিনটা কি ৰাখিছে সেম ৰাখিছে RER সেম ৰাখিছে চেঞ্জ কোড কৰিছে এইকিটা AEENN হৈছে তেনে আমাক যেটো কোৱেশ্চন দিছে ফ্ৰেকশন তেনে তাত আমি কি কৰিব লাগিব তাত আমি ইয়াক সমানে ভাগ কৰি আমি দুটা পাৰ্টে চেঞ্জ কৰিব লাগিব মানে FRACTION মানে আমি কি কৰিব লাগিব ইয়াতে CARFNOIT সো আমি যদি চাও এটা অপচনৰ কোড আছে CARFTINO নহয় CARFNOIT কোড আছে NOIT অপচন নম্বৰ ডি আছে হয়নে NOIT কোড আছে অপচন নম্বৰ ডি আছে সো অপচন নম্বৰ ডি টো হ'ব কি ইয়াৰে কাৰেক্ট আনসাৰ দেইছে এটো প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ প্যাটাৰ্ন সো কোৱেশ্চনছ বিলাক বেলেগ একো নাই সি সেটৰ কোৱেশ্চনছ বিলাক এনেকুৱা ধৰণৰ আহে যিকিনে আমি সচৰাচৰ কি কৰো কৰি থাকো ঠিক আছে সচৰাচৰ যিবিলাক কোৱেশ্চনছ আছে সেইবিলাক আমি কৰি থাকো কিন্তু
এক্সামটো যেহেতু অকণ টাফ লেভেলৰ হৈ যায় চ' তাৰ পেটাৰ্ণটো অকণমান কি হৈ যায় বেলেগ ধৰণৰ হৈ যায় বাকী ইয়াত আৰু ডিফাৰেঞ্চ একো নাথাকে ঠিক আছে কুৱেশ্যনছবিলাকৰ অকণমান হাৰ্ড লেভেল ইজি লেভেলৰ হয় তাৰ বাহিৰে বেলেগ একো নহয় যিখিনি আমি ডেইলি প্ৰেক্টিছ কৰি আছোঁ যিখিনি পেটাৰ্ণ আমি ডেইলি কৰি আছোঁ সেই তেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যনছবিলাকে কি কৰা হয় নৰ্মেলি গোটেইখিনি এক্সামত দেখা যায় হৈছে ক্লিয়াৰ হৈছে তেনেহ'লে আজি যিমানকেইটা কুৱেশ্যনছ কৰিলোঁ আটাইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হা আটাইকেইটাই আমাৰ আজিৰ কাৰণে বহুত বেছি বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে চ' আজিৰ যিটো ক্লাছ হয় সেইটো মই কি কৰিম ইয়াতে শেষ কৰিম নিশ্চয় সকলোৱে আজিৰ ক্লাছটো চাই পেলাই লাভৱান হৈছে হয় চ' আজিৰ যিটো ক্লাছ আছে সেই ক্লাছটো আপোনালোকে কি কৰিব আপোনালোকৰ লগৰ সমনীয়াকো মানে শ্বেয়াৰ কৰিব আপোনালোকেও চাব আৰু আপোনাৰ ঘৰৰ ওচৰৰ পাজৰ সকলোকে যোনে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিলে আপোনালোকৰ লগতে তেওঁলোকৰো কি হ'ব লাভ হ'ব চ' সকলোৱে এবাৰ কি কৰিব এই ভিডিঅ'টো সকলোৰ লগত শ্বেয়াৰ কৰিব ঠিক আছে চ' আজিৰ ক্লাছটো কেনেকুৱা পালে সকলোৱে জনাব আজিৰ ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিলোঁ চ' আপোনালোকে সেই ইম্পৰ্টেণ্ট পইণ্টকেইটা বা সেই ইম্পৰ্টেণ্ট কথাকেইটা ভালদৰে মনত ৰাখিব ABCDখিনি ভালদৰে লিখি ল'ব ঠিক আছে চ' আজিলৈ ইয়াতে এৰিছোঁ সকলোৰে দিনটো শুভ হওক শুভ সন্ধিয়া